এইবাৰ পুনৰ হাত দাঙিল বিন্নাকান্দি উন্নয়ন খণ্ডৰ এগৰাকী কনিষ্ঠ অভিযন্তাই। উৎকোচ লৈ হাত দাঙিলে কনিষ্ঠ অভিযন্তা জহুৰ উদ্দিন চৌধুৰীয়ে। চিএম ভিজিলেন্সৰ হাতত ধৰা পৰিল কনিষ্ঠ অভিযন্তাগৰাকী। বৰ্তমানেও তদন্ত অব্যাহত ৰাখিছে চিএম ভিজিলেন্সৰ দলটোৱে। উল্লেখ্য যে উন্নয়ন খণ্ডটোত কমিছন ৰাজৰ বিৰুদ্ধে ধাৰাবাহিক দুৰ্নীতিৰ বাতৰি প্ৰকাশ পাইছিল। ন তথ্য পোহৰলৈ আহিছিল। তাৰ পিছতে অৱশেষত অভিযোগকাৰীৰ পৰা বকেয়া বিল আদায় দিয়াৰ নামত ৭,০০০ টকা উৎকোচ লৈ নিজ কাৰ্যালয়তে হাতেলোতে ধৰা পৰে অভিযন্তাগৰাকী। উল্লেখ্য যে ছবিৰ আহমেদ, জাকিৰ হুছেইন আৰু ৰিয়াজুল ইছলাম চৌধুৰীয়ে কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰণ শাখাত দিছিল অভিযোগ। এই উন্নয়ন খণ্ডত পূৰ্বেও খণ্ড উন্নয়ন বিষয়া শেফালী চক্ৰৱৰ্তীয়ে উৎকোচ লৈ ধৰা পৰিছিল। এইবেলিও কাকো কেৰেপ নকৰা খণ্ড উন্নয়ন বিষয়া নৱজিৎ বৰ্মন, অভিযন্তা লৰেন্স তৰণ আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নাছিৰ উদ্দিনে কমিছনৰ মুকলি বজাৰ মেলাৰ অভিযোগ উঠিছে। এতিয়া আতংকিত হৈ পৰিছে দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰী আৰু বহু ৰৌ পৰালি জালত পৰাৰ সম্ভাৱনা আছে। দুৰ্নীতি নিবাৰক শাখা আহি পেলাই বিন্নাকান্দি খণ্ড উন্নয়নৰ কনিষ্ঠ অভিযন্তা জহুৰ উদ্দিন চৌধুৰী নামেৰে হাতলোতে ধৰি পেলাই এতিয়া সোধপোছ কৰিছে বিষয়টো। টকা লৈ আছিল হয়, শুনা পাইছোঁ তেখেতে কাৰোবাৰ পৰা বাইক খুজি পেলাই তেখেতে লৈছে আৰু সেই দিয়াৰ সময়তে হাতলোতে ধৰা হৈছে, ৰেড হেণ্ডেড হৈছে। কিমান টকা লৈছিল? এপ্ৰমেক্স 50 আপ হ'ব, যিমান হওক ইমান কমকেতো নল'ব, 50,000 মানে হ'ব মোৰ এটা ধাৰণা। কিহৰ বাবে লৈছে এইটোতো দিয়া ধৰণে গম পাব, মই এইখিনি গম নাপাওঁ, কিন্তু মানে লৈছে এইটো খাটাং। আৰু এইখিনি কাৰ পৰা লৈছে দাদা? কাৰ পৰা লৈছে এতিয়ালৈকে সেই বস্তুটো মই নাজানো, অৱগত নহয়। যিহেতু মই ইয়াৰ আগত এটা এপ্লিকেশ্যন কমপ্লেইন কৰিছিলোঁ। মোৰ এটা এলিগেশ্যন আছিলে যে বিন্নাকান্দি উন্নয়ন খণ্ড 2জনৰ নাম কৈ পেলাই মই এলিগেশ্যন দিছিলোঁ। এই এলিগেশ্যনৰ ভিত্তিত মই ভাবিছোঁ তেখেত আহিছে। অহাৰ পিছত মোৰ ওচৰত এটা ফোন কৰিছে যে বিন্নাকান্দি ব্লকত এণ্টি কৰাপশ্যন ভিজিলেন্সৰ পাৰ্টি আহিছে, আহিছোঁ। অহাৰ পাছত মই ইয়াত ছাৰ এজন আছে, মই ছাৰক ক'লোঁ বোলে ছাৰ এইটো মোৰ আগৰো এটা কমপ্লেইন আছে, এইটো কমপ্লেইনৰ ভিত্তিত মই দেখালোঁ। এই ছাৰে ক'লে বোলে ঠিক আছে, অকণমান থাকা, অকণমান মানে কাৰোবাক সিহঁতে ধৰি লওক একাউণ্টেণ্টক বা কাৰোবাক চিনি নাপায়, অকণমান কৈছে মোক অকণমান সহায় কৰি দিয়া, যাতে মানে চিনাকি কৰাই দিয়া কোন কোন হয়, যাতে আমাৰ মানে কাগজ পত্ৰখিনি পাওঁতে আৰু অকণমান সুবিধা হয়। একচুৱেলি কাৰ পৰা পইচা লৈছিলে? নাম জানো? পইচা লোৱা মানুহজনৰ নাম নাজানো মই, এইটো মই ক'ব নোৱাৰিম একজেক্টলি।